Good evening, everyone. মই হিমাক্ষী আৰু মই আপোনালোকৰ দৰে এগৰাকী এস্পাৰেণ্ট আছিলোঁ। মই মোৰ প্ৰিপাৰেশ্যনৰ সময়ছোৱাত কি ভুল কৰিলোঁ সেই কথাখিনিয়ে মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব খুজিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে, যাতে আপোনালোকৰ সহায় হয় আৰু আপোনালোকে যেতিয়া প্ৰিপাৰেশ্যন কৰিব সেইখিনি ভুল যাতে নকৰে। ফাৰ্ষ্ট অফ অল, যেতিয়া আমি এটা এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰোঁ ন, তেতিয়া কমপ্লিটলি সেই এক্সামটোৰ কাৰণেহে প্ৰিপেয়াৰ কৰিব লাগে। এটা টাইমত আপোনাৰ 10টা 11টা আমি কম্পিটিটিভ এক্সামৰ প্ৰিপেৰেশ্যন কেতিয়াও কৰিব নালাগে। যেনেকৈ ধৰক আমি এটা টাইমতে আপোনাৰ বেংকৰ প্ৰিপেৰেশ্যন কৰি আছোঁ, UGC নেটৰ প্ৰিপেৰেশ্যন কৰি আছোঁ, ধৰক আকৌ BEd এক্সামৰ প্ৰিপেৰেশ্যন কৰি আছোঁ, বা যিকোনো ধৰণৰ এক্সামৰ প্ৰিপেৰেশ্যন আমি কৰি আছোঁ। কিন্তু যদিও চিলেবাছ যদি আপোনাৰ অলমষ্ট ছেইম হয়, তেতিয়াহ'লে আপোনালোকে কৰিব পাৰে। যেনেকৈ আপোনাৰ APSC আৰু ADR চিলেবাছ অলমষ্ট চিমিলাৰেই হয়, বাট য়েছ APSCৰ লেভেলটো অলপ হাই, বাট তেনেকুৱা ধৰণৰ এক্সামৰ প্ৰিপেৰেশ্যন আপোনালোকে কৰিব পাৰে। নেক্সট, আপোনালোকৰ যিকোনো ইউটিউব চেনেলক ব্লাইণ্ডলি ট্ৰাষ্ট কৰিব নালাগে। আপোনালোকে নিজৰ ৰিচাৰ্চ কৰক যে এই ষ্টাডি মেটেৰিয়েলছখিনি ঠিকে আছে, এই ষ্টাডি মেটেৰিয়েলছখিনি আমি ফ'ল' কৰিব পাৰিম নে নোৱাৰিম, চিলেবাছবোৰ কেনেকুৱা, তাৰ পিছত আপোনালোকে ফ'ল' কৰক। নেক্সট আপোনাৰ হ'ল NCERT স্কিপ কৰাটো। মই মোৰ প্ৰিপেৰেশ্যন যেতিয়া কৰি আছিলোঁ, তেতিয়া মই ষ্টেণ্ডাৰ্ড বুকছ পঢ়িব লৈছিলোঁ আগতীয়াকৈ। কিন্তু বেছটো আপোনালোকৰ কভাৰ হয় NCERTৰ পৰাহে। আপোনালোকে ক্লাছ 7, 8, 9, 10 NCERT আপোনালোকে পঢ়ক। তাৰ যিখিনি মেটেৰিয়েলছ সেইখিনি আগত কভাৰ কৰি লওক। খুব সহায়দায়ক হয় NCERT। নেক্সট আপোনাৰ হ'ল বহুত ধৰণৰ ষ্টাডি মেটেৰিয়েলছ ফ'ল' কৰা। যেনেকৈ আমি এইখন অথৰৰ বুকো পঢ়ি আছোঁ, সেইখন অথৰৰ বুকো পঢ়ি আছোঁ, আৰু শেষত গৈ পেলাই আমাৰ চিলেবাছো কভাৰ নহ'ল, আমাৰ একোৱে কভাৰ নহ'ল। তেতিয়া আমি নিজেই মানে ডিপ্ৰেশ্যনত পৰি যাম। তো এইটো এভইড কৰিব লাগে যিখিনি ফ্ৰেছ এস্পাৰেণ্ট। নেক্সট হ'ল আপোনাৰ ৰেগুলাৰ ৰিভিজন। ধৰক আমাৰ চিলেবাছ শেষ হৈ গ'ল আৰু আমি চিলেবাছ শেষ কৰি পেলাই আমি চাইড কৰি পেলাই থৈ দিছোঁ আৰু আমি একো ৰিভিজন নাই কৰা, তেতিয়া আমি বস্তুবিলাক পাহৰি যাম ন। তো ৰিপিটেটিভ ৰিভিজন মানে কৰিবই লাগে। ৰিপিটেটিভ ৰিভিজন নহ'লে বস্তুবিলাক পাহৰা যায়, কনচেপচুৱেল বস্তু যিখিনি আছে সেইখিনি আমি কেটচ কৰিব নোৱাৰিমগৈ। নেক্সট আপোনাৰ হ'ল অভাৰ কনফিডেণ্ট হোৱা। কম্পিটিটিভ এক্সামত যেতিয়া আমি নামো ন, তেতিয়া আমি ভাবিবই লাগে যে অভাৰ কনফিডেন্সৰ ইয়াতে কোনো ঠাই নাই। কাৰণ কম্পিটিটিভ এক্সাম এনেকুৱা এটা বস্তু য'ত আপুনি মেক্সিমাম কি দেখা পাব, মানে আনএক্সপেক্টেড বস্তুবিলাকহে হয়গৈ। যেনেকৈ ধৰক আপোনালোকে এক্সাম দি আহি পেলাই ভাবি আছে যে এক্সামটো মোৰ ওলাই যাব, মইতো ক্ৰেক কৰি যাম, বাট যেতিয়া ৰিজাল্ট আহিল তেতিয়া নহ'লগৈ আৰু আপুনি তেতিয়ালৈকে পঢ়া বাদ দি দিছে। তো সেইকাৰণে কোৱা হয়, যেতিয়া আপুনি প্ৰিপেৰেশ্যন কৰি থাকিব ন, যেতিয়ালৈকে ৰিজাল্ট নাহে তেতিয়ালৈকে আপুনি প্ৰিপেৰেশ্যন এৰিব নোৱাৰে। আৰু নেক্সট হ'ল আপোনাৰ ৰিলেটিভছৰ প্ৰেছাৰত, মানে যিটো কামত আপোনাৰ ৰাপ নাই সেই কামটো কৰিব যোৱা। যেনেকৈ মোৰ টাইমত কি হৈছিল, মই যেতিয়া MSc কৰি আহিছিলোঁ, তেতিয়া ৰিলেটিভছবোৰ আহি পেলাই কয় যে আপোনাৰ ছোৱালীজনী ঘৰত আছে, একো ক'ৰবাত কৰা নাই নেকি, এইজন টিউশ্যন পাতি কৰিব পাৰে, হেৰি কৰিব পাৰে, মানে যিমান উপদেশ আছে ন সেই উপদেশখিনি আপোনাক দিব। আৰু তেতিয়া আপোনালোকে ভাবিব নোৱাৰে যে তেওঁলোকে ঠিকেই কৈ আছে, মই ক'ৰবাত কিবা কৰি লওঁ। নহয়, আপোনাৰ যদি কৰিব মন আছে তেতিয়া কৰক। যদি আপুনি ফুল টাইম প্ৰিপেৰেশ্যন কৰিব খুজিছে, তেতিয়াহ'লে মই এইটোৱে মানে এডভাইচ দিম যে ক'তো সোমাই পেলাই টাইম ৱেষ্ট নকৰিব। যদি আপোনাৰ সেই চ'ৰ্চটোৰ পৰা ভাল ইনকাম আহি আছে, ভাল আৰ্নিং আহি আছে, তেতিয়াহ'লে নিশ্চয়কৈ যাওক, আপোনাৰ হেল্প হ'ব। বাট আদাৰৱাইজ মই নক'ম যে আপোনালোকে কৰক। যিখিনি ফ্ৰেছ গ্ৰেজুৱেট, এটলিষ্ট 1 yearটো আপোনালোকে এই প্ৰিপেৰেশ্যনটোক দিবই পাৰে।
আৰু আজিকালি ছ'চিয়েল মিডিয়াৰ যুগত আমাৰ সকলোতকৈ ডাঙৰ শত্ৰু হৈছে আমাৰ নিজৰ মন। কাৰণ আমাক সকলোকে ফান লাগে ন? আমি ইনফ্লুৱেঞ্চাৰ চাই আছো, ইউটিউব শ্বৰ্ট চাই আছো, তাত মানে আপোনাৰ দেখিয়ে আছো যে অমুকে অমুক ঠাইত গৈছে, ফটো উঠিছে, লাইফত আগবাঢ়ি গৈছে আৰু আমি কি কৰি আছো যে আমি প্ৰিপেৰেশ্যন কৰিয়ে আছো। আমি এনেকে ল'ব লাগে যে আমাৰ এটা ডেষ্টিনেশ্যন আছে আৰু এইটো এটা ৰোড ট্ৰিপ। আমি এনজয় কৰি কৰি যাব লাগে। ত' মই যেতিয়া প্ৰিপেৰেশ্যন কৰি আছিলো ন, সেই বস্তুবিলাক দেখি পেলাই মোৰ মানে এনেকুৱা লাগিছিল যে মই কিবা মিছ কৰি আছো নেকি। বাট এতিয়া বুজিছো আফটাৰ 4 years যে নাই, মই একো মিছ কৰা নাছিলো। তেতিয়া হয়তো যদি আজিৰ জ্ঞানখিনি যদি সেই 4 বছৰ আগত ধৰিল হয়, তেতিয়াহ'লে চিটুৱেশ্যন বহুত বেলেগ হ'ল হয়। এনিৱে, মই এছপাইৰেণ্টখিনিক কৈছো, আপোনালোকে কষ্ট কৰি যাওক, চাব ফল নিশ্চয় এদিন পাবই। কিন্তু কথা হ'ল কিছুমান ভুল, সেই ভুলখিনি যাতে আপোনালোকে ৰিপিট নকৰে। যেনেকে মই কিছুমান ভুল ৰিপিট কৰিছো, এই ভুলখিনি কেতিয়াও ৰিপিট নকৰিব। আৰু মই সকলোকে ক'ব খুজিছো যে যদি মোৰ কথাখিনি ভাল লাগিছে, মোৰ কথাখিনি আপোনালোকে ভাবিছে যে আপোনালোকক হেল্প কৰিব, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই এনেকুৱা ভিডিঅ' আকৌ দি থাকিম। নেক্সট হয়তো মই ভিডিঅ' দিম আপোনাৰ NCERT বুকছৰ ওপৰত যে কেনেকৈ পঢ়িব লাগে। নেক্সট APSC আৰু ADRE চিলেবাছখিনিৰ ওপৰতো মই এটা ভিডিঅ' দিম। আপোনালোকে সহায় কৰি থাকিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।